চৌদিশে এতিয়া ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি যেহেতু ৰাসৰ বাবে কেইটামান মুহূৰ্তহে বাকী আছে আৰু সেইবাবে প্ৰস্তুতি এতিয়া তুংগত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী কিন্তু ব্যতিক্ৰম নহয়। দক্ষিণ গুৱাহাটীত এতিয়া খুব সুন্দৰকৈ ৰাসৰ যি উৎসৱ সেই ৰাসৰ উৎসৱ সজাই পৰাই তোলা হৈছে। ৰাসৰ যি বাকৰি দক্ষিণ গুৱাহাটীত এই ঠিক তেনেদৰে দেখিবলৈ পোৱা গৈছে। দক্ষিণ গুৱাহাটীত যি ৰাস মহোৎসৱ উদযাপন কৰা হৈছে, যিহেতু 14 বছৰ এইবাৰ 14 বছৰত ভৰি দিছে ৰাসৰ যি উৎসৱ সেই ৰাস উৎসৱৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু মাজত কেইটামানহে মুহূৰ্ত বাকী। যিহেতু এতিয়া মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ৰাসৰ বাবে যি মূৰ্তিসমূহ দিয়া হয় বা ৰাসৰ বাবে যি মূৰ্তি লাগে সেইবোৰক এতিয়া দেখিছে আপোনালোকে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলে। এতিয়া চৌদিশে যিহেতু কৃষ্ণৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সেইবাবে দেখিবলৈ পোৱা গৈছে পূৰ্ণ ব্যস্ততা পূৰ্ণ প্ৰস্তুতি, যিহেতু কেইটামান মুহূৰ্তহে বাকী আছে। আৰু ঠিক তেনেদৰে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু গুৱাহাটী মহানগৰী কিন্তু ব্যতিক্ৰম নহয় আৰু সেইবাবে শেষ পৰশ দিয়াত তেওঁলোকেও ব্যস্ত হৈ পৰিছে। আৰু যিহেতু ৰাস হৈছে অসমত পালন কৰা এক অন্যতম উৎসৱ আৰু শৰৎকালৰ পূৰ্ণিমা তিথিত ৰাস অনুষ্ঠিত কৰা হয়। সাধাৰণতে ৰাস কাতি আঘোণ মাহত উদযাপন কৰা হয়। যিহেতু এইদৰে দেখিবলৈ পোৱা গৈছে শ্ৰীকৃষ্ণই বকুল গছৰ তলত বাঁহী বজাইছিল আৰু ৰাধা আৰু গোপীসকলে মিলি কৃষ্ণৰ লগতে নৃত্য কৰি থাকোঁতেই শংখচূড় নামৰ অসুৰটো আহি গোপীসকলক ভয় খুৱাইছিল আৰু এনেদৰে যিসমূহ সকলো লীলা সেই ৰাসৰ যি কৃষ্ণলীলা সেই কৃষ্ণলীলাৰ মুখৰিত হৈ পৰিব। এতিয়া চৌদিশে এতিয়া ৰাসৰ যি কৃষ্ণৰ নামেৰে এতিয়া গুঞ্জৰিত হৈ পৰিছে। আমি যিহেতু দেখুৱাবলৈ চেষ্টা কৰিছোঁ মৃৎশিল্পীসকলে এতিয়া শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। যিহেতু দক্ষিণ গুৱাহাটীত কিন্তু এতিয়া খুব সুন্দৰকৈ গোটেই চাৰিও দিশ এতিয়া সজাই পৰাই তোলা হৈছে আৰু প্ৰতি বছৰে ইয়াতে খুব সুন্দৰকৈ তেওঁলোকে ৰাসৰ যি আয়োজন সেই আয়োজন কৰা দেখিবলৈ পোৱা গৈছে। অকণমান আমি আগুৱাই যাবলৈ চেষ্টা কৰিম, যিহেতু কেইটামান মুহূৰ্তহে বাকী আছে আৰু সকলোৱে এতিয়া ব্যস্ত হৈ পৰিছে কাৰণ তেওঁলোকৰ বাবেও কিন্তু এটা আচলতে সময় নোহোৱা হৈ পৰিছে। ঠিক তেনেদৰে তেওঁলোকে সেই সকলো মূৰ্তি তেওঁলোকে বনোৱাত ব্যস্ত হৈ পৰিছে। যিহেতু বৰ্তমানৰ এতিয়া বহু সংখ্যক কাম বাকী আছে, যিহেতু তেওঁলোকৰ হাততো সময় বহু কম, তেওঁলোকে সেইবাবে দিনে ৰাতি একেলগে তেওঁলোকে সেই কাম কৰাত ব্যস্ত হৈ পৰিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ খুব সুন্দৰকৈ তেওঁলোকে যি মৃৎশিল্পীসকলে যি শেষ পৰশ সেই পৰশ দিয়াত তেওঁলোকে ব্যস্ত হৈ পৰিছে। আৰু ৰাসৰ বাবে যিহেতু অকণমান মুহূৰ্তহে বাকী আছে, কেইটামান মুহূৰ্ত বুলিহে ক'ব লাগিব। এই যে চৌদিশে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতিৰ লগতে এতিয়া তেওঁলোকেও শেষ যি ৰাসৰ বাবে যি প্ৰস্তুতি সেই প্ৰস্তুতি শেষ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে বিভিন্ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু বহু ঠাইতো সেই একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। অকণমান আমি এই তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু দাদা এনে কিমানখিনি কাম সম্পূৰ্ণ হৈ উঠিছে আপোনালোকৰ? আমালোকৰ কাম উঠিছে আৰু দুদিনমান লাগিব, দুদিনমান পিছত হৈ যাব। 15 তাৰিখে এতিয়া আমি 1 মাহ হ'ল। একেবাৰে সময় নাই, আমি 15 তাৰিখে ইয়াৰ পৰা গুচি যাব লাগে। প্ৰতি বছৰ বনাওঁ আমি। আপোনালোকৰো বহু কষ্ট হয় আৰু কষ্টৰ মাজতে যিহেতু আপোনালোকে সুন্দৰকৈ যি মূৰ্তিৰ সেই মূৰ্তি আপোনালোকে বনাই তুলিছে, কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে ক'ৰ পৰা আহিছে? আমাৰ ঘৰ হলো বাসুগাঁও, আমাৰ জুইৰৰ তিনিআলি থানাটোৰ ওচৰত দোকান। আপোনালোকে এই যি বনাইছে মৃৎশিল্পী, আপোনালোকে যিহেতু মূৰ্তি বনাইছে, কিমান দিন লৈছে মূৰ্তি বনোৱা? আমি 1 মাহ হৈ গ'ল। 1 মাহৰ পৰা মূৰ্তিবিলাক বনাই লক্ষী পূজাৰ পিছতে আমি ইয়াতে লাগি গৈছো। কিন্তু ৰাসৰ বাবে যিহেতু টাইম নাই, সময় নাই, আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হৈ উঠিছে আমাৰ উঠিছে। কালিৰ ভিতৰত কাম কমপ্লিট দি দিব লাগিব। কমিটিক এডভান্স কাম কৰিব দিছে। যিহেতু এনেদৰে দেখিবলৈ পোৱা গৈছে আচলতে মৃৎশিল্পীসকলো এতিয়া বৰ্তমান মৃন্ময় শিল্পীসকলে বহুত ব্যস্ততা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে যিহেতু আমি ইয়াৰে যি ৰাস মহোৎসৱৰ যি কমিটি আছে, আমি কমিটিৰ লোকসকলৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁলোকেও খুব সুন্দৰকৈ সজাই পৰাই তুলিছে এই ৰাসৰ যি উৎসৱ সেই ৰাসৰ শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ বাবে তেওঁলোকেও এতিয়া পূৰ্ণ প্ৰস্তুতি। তেওঁলোকে যিহেতু সময় একেবাৰেই কম আৰু সেইবাবে তেওঁলোকে উঠি পৰি লাগিছে কাৰণ যি মৃৎশিল্পীসকলে যি মৃন্ময় শিল্পীসকলে কিন্তু 1 মাহ জোৰা তেওঁলোকে কাম কৰি শেষ কৰি তুলিছে। আৰু যিহেতু ইয়াৰে বহু মূৰ্তি আপোনালোকে দেখিছে আৰু গোটেই বাকৰি এতিয়া ৰাস উৎসৱ যি বাকৰি সেই বাকৰি এতিয়া সকলো এতিয়া পূৰ্ণ প্ৰস্তুতি আৰু সকলো এতিয়া শেষ হৈ উঠিছে। যিহেতু তেওঁলোকৰ যিখিনি ৰাসৰ বাবে আয়োজন কৰিছিলে সকলো আয়োজন এতিয়া সম্পূৰ্ণ হৈ উঠিছে। যিহেতু কেইটামান মুহূৰ্তহে বাকী আছে, মুহূৰ্তৰ বাবে এতিয়া তেওঁলোকেও এতিয়া বহুতো ব্যস্ত হৈ পৰিছে। যিহেতু ইয়াৰে কমিটিসকল আছে, আমি কমিটিৰ লোকসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু দক্ষিণ গুৱাহাটীত আপোনালোকৰ এইবাৰ ৰাসৰ যি আয়োজন দেখিছোঁ সম্পূৰ্ণ হৈ উঠিছে। হয়, আমাৰ সম্পূৰ্ণ হয় আৰু প্ৰায় তাৰমানে সম্পূৰ্ণ হৈছে এতিয়ালৈকে। আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা আমি এখন ভাওনাও আমি প্ৰদৰ্শন কৰিম, শিকি আছে সিহঁতে আমাৰ। আৰু তাৰ উপৰি আমি এইবাৰ শোভাযাত্ৰা এটা আমি নতুনকৈ আমি অনুষ্ঠান এটা লৈছোঁ।
আৰু তাতো আমাৰ গোটেই এই অঞ্চলৰ মহিলাবিলাকে আগভাগ লৈছে এতিয়া তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ যিটো 10 দিনীয়া কাৰ্যসূচীৰে আপোনালোকে যি ৰাসৰ অনুষ্ঠান বা ৰাসৰ যি আয়োজন সেই আয়োজন কৰিছে আৰু কেনেকুৱা কি আপোনালোকৰ অনুষ্ঠানৰ মাজত আমাৰ ইয়াত থাকিব মানে ধৰক শোভাযাত্ৰা যেতিয়া হ'বই আমাৰ মহিলা সমিতি যিবিলাক দল আছে তেওঁলোকে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব আৰু তাতে তেওঁলোকৰ সাজপাৰ অসমীয়া সাজপাৰ তেওঁলোকে পিন্ধিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ লগতে আমাৰ ঢুলীয়া পুৰণি সংস্কৃতি এটা আমি জীয়াই ৰাখিব বিচাৰিছোঁ লগতে আৰু আমি এই ধৰক এই যাত্ৰাপাতি আছিল আজিকালি আমাৰ মিনি থিয়েটাৰ বুলি কয় সেইখনক আমি নিমন্ত্ৰণ জনাইছোঁ এনেকৈ বিভিন্ন কাৰ্যসূচীৰে আমি সাংস্কৃতিক কাৰ্যসূচীখিনি আমি ৰাইজক দেখুৱাম বুলি আশা কৰিছোঁ লগতে আমাৰ ষ্টলবিলাকত মূৰ্তিবিলাকো অকণমান যাতে আগৰ হৈ যোৱাটো এইবাৰ যাতে ধুনীয়া হয় তাৰ কাৰণে আমি অলপ চেষ্টা কৰিছোঁ ইলেক্ট্ৰিকৰ যিটো কাৰেণ্টৰ মূৰ্তি মানে আয়োজন আমি সেইবিলাক কৰিছোঁ যাতে ৰাইজে ভাল হয় আৰু লগতে আমি এই গেলাৰীত আৰু এখন এই কৃষ্ণৰ যুদ্ধ যেনেকৈ মহাভাৰতৰ যুদ্ধ হৈছিল সেইটোও দেখুৱাবৰ কাৰণে আমি অলপ চেষ্টা কৰি আছোঁ গতিকে তেওঁলোকে ব্যস্ত হৈছে আৰু মূৰ্তিটো আমাৰ বহুতখিনি হ'ব তেওঁলোকে এইবাৰ ভালকৈ বনাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে সেইখিনি আমাৰ মানে এতিয়া আয়োজন চলি আছে আৰু প্ৰায় এমাহমানৰ পৰা আমি আয়োজন কৰি আছোঁ আৰু বিশেষ আকৰ্ষণ হ'ব এতিয়া আমাৰ যুদ্ধখনৰ এইটো ধৰক এই কৃষ্ণ আৰু অৰ্জুনৰ যিটো ৰথত উঠি মহাভাৰতৰ যুদ্ধ কৰিছিলে সেইটো গেলাৰীত আমি এইটো প্ৰতিষ্ঠা কৰিছোঁ ইলেক্ট্ৰিকৰে হ'ব এই বস্তুটো গতিকে সেইটো বিশেষ আকৰ্ষণ হ'ব বুলি আমি আশা কৰিছোঁ আমাৰ 15 তাৰিখৰ পৰা আমাৰ 24 তাৰিখলৈ 10 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিব সহযোগ কৰিব আমাক গোটেই এই অঞ্চলত দক্ষিণ গুৱাহাটী অঞ্চলৰ গোটেই আমাৰ স্থানীয় মানে শিল্পীও হওক বা বয়োজ্যেষ্ঠ হওক সকলোৱে অংশগ্ৰহণ কৰিব আৰু কৰি আহিছে আমি সেইটো এটা মানে অনুৰোধ জনাইছোঁ গোটেই ৰাইজক বা এইখন সমাজক গতিকে আমাৰ ইয়াততো মানে ধৰক গোটেই গুৱাহাটীৰ মানুহখিনি বাহিৰৰ পৰাও আহে আমি মানে ইয়াতে আমাৰ জেগাখিনি অৱশ্যে অলপ ঠেক হয় তথাপিও আমি আৰু আমাৰ স্বেচ্ছাসেৱক বা আমাৰ ৰাইজসকল লগ হৈ কিছু মানে কণ্ট্ৰল কৰে বা আমাৰ প্ৰশাসনিক বিভাগৰ পৰা পুলিচ আহে আৰু আমাৰ চিকিউৰিটি ৰাখোঁ এইবিলাক আমি ব্যৱস্থা কৰি মানে চম্ভালি আছোঁ আৰু সেনেকৈ আৰু নিৰাপত্তাৰ দিশটো আছে আৰু এইখিনিয়ে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ